Good morning and Jai Gurudev. My dear students, today we are going to discuss the chapter 5, division. Name of the chapter is division. So dear students, do you know the meaning of the word division? What is the meaning of the word division? Division means what? Division means equal sharing of objects. Division means what? Equal sharing of objects. So equal sharing মানে কি কৰা সমানে ভাগ কৰা equal sharing of objects. যদি বস্তুবোৰ আমি সমানে ভাগ কৰোঁ so that is called the division. যদি কোনোবা যিকোনো এটা নাম্বাৰ বা কিছুমান বস্তু যদি আমি সমানে কিছুমান ভাগ কিমান গ্ৰুপত ভাগ কৰোঁ তো তাকে আমি ডিভিজন বুলি কম ঠিক আছে so that is the meaning of division, equal sharing of objects. Okay, so division is breaking up a collection into equal parts or groups. Division মানে হৈছে কিছুমান বস্তুক আমি সমানে কিছুমান গ্ৰুপছত বা কিছুমান ভাগ পাৰ্টত আমি ভাগ কৰা ঠিক আছে that is the meaning of division. Okay, so and the result of division is called the quotient. Quotient. The result of the division is called quotient. Students, always remember this term. This term is important for your, suppose this is your important for your exam. I will give this line as underline to fill up the underline. Suppose the মই লিখি দিম তোমালোকক the result of division 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 is called this. তোমালোকে কি লিখিব লাগিব ইয়াত quotient লিখিব লাগিব ঠিক আছে so the result of division is called quotient মানে আমি ডিভিজন কৰি পেলাই যেটো আনসাৰ পাম তাক আমি quotient বুলি কম আৰু আমি মাল্টিপ্লিকেশন কৰি পেলাই যেটো আনসাৰ পাও তাক আমি কি কওঁ প্ৰডাক্ট বুলি কওঁ হয়নে আৰু মাল্টিপ্লাই কৰি পেলাই আমি যেটো পাও আমি তাক আমি প্ৰডাক্ট বুলি কওঁ ডিভিজন কৰি পেলাই আমি যেটো পাও তাক আমি কি কওঁ quotient বুলি কওঁ quotient quotient. Okay, understand? So students, now we are going to discuss one example in your book to understand how do we arrange the collection of objects into equal parts or groups. আমি এতিয়া কি কৰিম আমি ডিভিজনৰ মিনিংটো বুজিবৰ কাৰণে আমি এটা এক্সাম্পল তোমালোকৰ বুকত লম সোৱা তো ইয়াত কিমানটা বল আছে how many balls so how many balloons are there are 16 balloons তো কিমানটা balloons দেখিছা তোমালোকে ইয়াত there are 16 balloons so make 4 equal groups with them তো এটা কি কৰিব দিছে তোমালোকক 16 টা বেলুনেৰে তোমালোকে কি কৰিব লাগে 4টা সমানে ভাগত ভাগ কৰিব লাগে তো কি কৰিবা তোমালোকে 4টা আমি এনেকৈ কিছুমান ঘৰ লৈ লম ঠিক আছে will make 4 groups. Okay, so first আমি কি কৰিম তো আমি প্ৰথমটো বেলুন আমি এইটো গ্ৰুপত দিম ঠিক আছে নেক্সটটো আমি সেকেন্ড গ্ৰুপটো দিছো তাৰ পিছত আৰু থাৰ্ড বেলুনটো আমি থাৰ্ড গ্ৰুপটো দিছো ফোৰ্থটো আমি আৰু এটা গ্ৰুপত দিলে মানে আমি কি কৰিলো প্ৰথমতে গোটেই কিটা গ্ৰুপত আমি এটা কৈ কি কৰিম এটা কৈ বেলুন দি লৈছো তাৰ পিছত এটা কৈ কমপ্লিট হোৱাৰ পিছত নেক্সট আমি আকৌ দুটাকে ষ্টাৰ্ট কৰিম গোটেই কিটা গ্ৰুপত দুটাকে হৈ লব দিয়া তো 2 2 2 2 হৈ গল all this group filled with 2 balloons. Next again we will start 3 balloons in each group. তো প্ৰত্যেকটা গ্ৰুপত 3 balloons হোৱাৰ পাছত আমি কি কৰিম আমি আকৌ ৰিমেইনিং বেলেন্স কিটা আকৌ কি কৰিম আৰু কিছুমান গ্ৰুপছত ডিভাইড কৰিম এটা দুটা থ্ৰীটা ফোৰটা তো তোমালোকে দেখিলানে তো আমি কেইটা গ্ৰুপত ডিভাইড কৰিলো 1 2 3 4 আমি কি কৰিলো we have distributed this total 16 balloons into 4 equal groups.
4 ইকুৱেল গ্ৰুপছ বুলি মই কিয় কৈছোঁ 4 ইকুৱেল গ্ৰুপছ মই 4 ইকুৱেল গ্ৰুপছ বুলি কিয় কৈছোঁ আমি 4টা গ্ৰুপছত ভাগ কৰিছোঁ আৰু আমি বেলেঞ্চবিলাক কি কৰিছোঁ ইকুৱেলি ডিষ্ট্ৰিবিউট কৰিছোঁ মানে সমানেই গোটেইকেইটা কি কৰিছোঁ গ্ৰুপত ভাগ কৰিছোঁ ঠিক আছে সো সেইকাৰণে মই কি কৰিছোঁ ইকুৱেলি ডিষ্ট্ৰিবিউট কৰা বুলি কৈছোঁ ইয়াত ঠিক আছে সো we have distributed these 16 balloons into 4 equal groups and each equal group has 4 balloons তো তেনেহলে প্ৰতিটো ইকুৱেল গ্ৰুপত কিমানটাকৈ বেলুন থাকিব 4টাকৈ থাকিব ক্লিয়াৰ সো প্ৰথমতে আমি কি কৰিলো we keep one balloon in each group first প্ৰথমতে আমি এটাকৈ গোটেইকেইটা গ্ৰুপত দিলো তাৰ পিছত then 2 balloons is তাৰ পিছত দুটাকৈ দিলো then 3 and then 4 তাৰ পিছত লাষ্টত গোটেইকেইটা বেলুন ফিল আপ হোৱাৰ পাছত দেখিলো যে প্ৰতিটো গ্ৰুপত কিমানটাকৈ পৰিছে 4টাকৈ বেলুন পৰিছে ঠিক আছে okay this way we can divide the number of objects into equal parts or groups so we have now broken up a collection of 16 balloons তো এতিয়া আমি কি কৰিলো 16 balloons to 4টা গ্ৰুপত ভাগ কৰিলো এনেকৈ তাৰ পিছত এটা গ্ৰুপত কিমানটাকৈ পৰিলে 4টাকৈ পৰিলে ইয়াত 4টা ইয়াত 4টা ইয়াত 4টা ইয়াত 4টা গোটেইকেইটা গ্ৰুপত 4টাকৈ পৰিছে okay so ইয়াক আমি কেনেকৈ লিখিম এতিয়া so we can write this division আমি এই যে সমানে ভাগ কৰিলো এই বস্তুটোক আমি এটা division fact হিচাপে লিখিব পাৰো so this division of balloons into 4 equal groups we can write this as 16 divided by 4 is equal to what 4 মানে total balance 16 আছিল এটো balance b a double l double o n s তো এটো কিমান আছিল 4 groups তো প্ৰতিটো তো each group has 4 balloons তো এটা গ্ৰুপত কিমানটাকৈ বেলুন পৰিলে 4টাকৈ পৰিলে okay so this is the division fact for this division of balloons so we can read this as 16 divided by 4 is equal to 4 তো আমি 16টা বেলুন আসলে আমি 4টা গ্ৰুপছত ভাগ কৰিলো আৰু কিমানটাকৈ পৰিলে 4টা পৰিলে হয় তো আমি এই ডিভিজনটোক আমি কেনেকৈ লিখিব পাৰিম কেনেকৈ পঢ়িম 16 divided by 4 is equal to 4 so আমি এনেকৈ পঢ়িম 16 divided by 4 is equal to 4 okay now we are coming to the next point division is opposite of multiplication dear students always remember division is opposite to what multiplication and addition is opposite to subtraction addition to যেনেকৈ subtraction উলুটা হয় addition কৰিলে নাম্বাৰটো বাঢ়ি যায় subtraction কৰিলে কমি যায় ঠিক তেনেকৈ কি কৰিলে division কৰিলে কমি আহে নাম্বাৰটো আৰু multiplication কৰিলে নাম্বাৰটো বাঢ়ি যায় so division and what multiplication is opposite to each other so this is also important I will ask this in your question in your exam okay so division is opposite of multiplication to tumalok fill in the blanks fill in the blanks okay so division is opposite of multiplication suppose eta multiplication ami loisu we are taking in multiplication 4 into 5 is equal to what 20 jodi ami ei 20 tuk ami ki koru এই 5 এৰে ডিভাইড কৰো তেনেহলে আমি কিমান পাম এই 4 টো পাম ঠিক আছে again if we divide the number 20 by 4 we will get this 5 বুঝিবলেন তোমাৰকে মানে যিকোনো এটা নাম্বাৰে ডিভাইড কৰিলে আমি নেক্সট নাম্বাৰটো পাম ঠিক আছে so this is what division is opposite to multiplication let's take one more example so suppose 5 6 are 30 so this is multiplication fact to ইয়াৰ লগত এটা ডিভিজন ইয়াৰ লগত দুটা ডিভিজন fact জড়িত হৈছে so 30 ক আমি যদি এই 6 এৰে ডিভাইড কৰো তেনেহলে আনসাৰ পাম আমি 5 আকৌ 30 আকৌ যদি আমি 5 এৰে ডিভাইড কৰো আমি কি পাম এই 6 টো আনসাৰ পাম 6 বুজিলা so division is what opposite of multiplication so and I keeping this is this problem is for you 7 into 9 equal to কিমান দিছে 63 so 63 divided by 7 কৰিলে আমি কিমান পাম definitely 9 পাম so আৰু আমি কিহেৰে কিহক 9 এৰে ডিভাইড কৰিলে আমি 7 পাম
63 ডেফিনেটলি আমি 9 ৰে ডিভাইড কৰিলে 7 পাম ওকে Dear students, now we are coming to the next page, page number 160. Page number 160. So, it is flowers and vases. So, what is? Punkita has 18 flowers. She has 18 flowers. And can you help her to arrange them in given numbers of vases equally? Haru, ki koribo dise? Tar e ki koribo dise 18 ta flowers. বিভিন্ন বেলেগ বেলেগ ধৰণেৰে আমি বেলেগ বেলেগ ফুলদানিবিলাকত আমি ৰাখিম ঠিক আছে প্ৰথমতে 9টা ফুলদানিত ৰাখিম সমানে তাৰপিছত 6টা ফুলদানিত সমানে ৰাখিম দেন 3 ভেজেস এগেইন দেন 2 ভেজেস সমানে সমানে আমি প্ৰথমতে 9টা ভেজত ৰাখিম তাৰপিছত 6টা ভেজত তাৰপিছত 3টা ভেজত তাৰপিছত 2টা ভেজত ওকে সো নাম্বাৰ 1 she has total 18 flowers তাই টোটাল কিমান ফ্লাৱাৰ আছে 18 ফ্লাৱাৰ আছে 18 ফ্লাৱাৰ যদি তাই কি কৰিব দিছে 9টা ভেজত সমানে ৰাখে তেনেহলে এটা ভেজত কিমানটাকে ফ্লাৱাৰ পৰিব দুটাকে ফ্লাৱাৰ পৰিব ওকে so if she distribute arrange 18 flowers in 9 vases equally then each vase will have 2 flowers তো এটা ভেজত কিমানটাকে ফ্লাৱাৰ থাকিব দুটাকে পৰিব So 18 flowers grouped equally in 9 vases is equal to 2. So 18 divided by 9 is equal to 2. So this is the division fact. Okay. So next, she has 6 vases. 6 vases ase. And 18, she now going to arrange 18 flowers in 6 vases. 6 vases rakhibo bicharise. Tenehole eta vaset kimantake poribo 3 টাকে পৰিব হয় তো 18 vases grouped equally in 6 vases is 3 so 18 divided by 6 is equal to 3 okay now point 3 she has taken now 3 vases and going to distribute arrange 18 flowers in 3 vases so each vases will have 3 flowers okay so 18 flowers grouped equally in 3 vases is 6 flowers so 18 divided by 3 is equal to 6 now going to the point D now she has taking only 2 vases দুটা ভেজ লৈছে দুটা ফুলদানি লৈছে আৰু কি কৰিব লৈছে গুটে 18 ফ্লাৱাৰ্ছক কি কৰিব দিছে 18 flowers কি কৰিব দিছে দুটা ভেজত ৰাখিব লৈছে ঠিক আছে এটা সোয়া আমি কি কৰিম এটা দুটা ভেজ বনাম ঠিক আছে দুটা ফুলদানি লৈছো তাই টোটাল কিমান ফ্লাৱাৰ্স আছে 18 ফ্লাৱাৰ্স আছে টোটাল she has now 18 flowers এই 18 ফ্লাৱাৰক তাই দুটা ভেজত ইকুৱেলি কেনেকৈ ডিস্ট্ৰিবিউট কৰিব কেনেকৈ ডিস্ট্ৰিবিউট কৰিব প্ৰথমতে এটা দিব 1 ইয়াতো এটা দিব first she will put one flower in each vase so next আৰু এটা দিব 2 তো ইয়াতো 2 হ'ব হয় তো 3 4 5 6 7 8 and 9 তে চোৱাচোন টোটাল ফ্লাৱাৰ্স কিমান হ'ল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 হয় means 18 flowers has distributed equally in 2 vases so eta vaset kimantake poribo 1 2 3 4 5 6 7 8 9 so 9 take flower poribo dekhila so 18 flowers grouped equally in 2 vases is what 9 so 18 divided by 2 is equal to
9. Okay, so in this way we can what? Distribute the number of objects into equal groups. Okay, have you understood, students? So I hope you understood the class. Thank you.